গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আমাৰ সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত থকা তিনিচুকীয়াৰ প্ৰেছ ক্লাব লগতে ইলেক্ট্ৰনিক মিডিয়াৰ সন্মানীয় সাংবাদিকসকলৰ লগত আজি বহুত দিনৰ পৰা আমি একেলগে সমবেত হোৱাৰ কথা আছিল আৰু অলপতে পাৰ হৈ যোৱা ইংৰাজী যি নতুন বৰ্ষ আৰু আহিবলগীয়া যি ভোগালী বিহু উপলক্ষে তিনিচুকীয়াৰ এই সাংবাদিকসকলৰ লগত আমি একেলগতে আমি এসাঁজ প্ৰীতিভোজ খাই মানে এটা অন্তৰংগ আলাপ অনুষ্ঠান কৰাৰ আজি আমি উদ্দেশ্যে আজি সকলো আমি সমবেত হৈছিলোঁ আৰু সাংবাদিকসকলৰ তিনিচুকীয়া পৌৰসভাখন গতিশীলভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত তিনিচুকীয়াৰ দৰে এখন বহুল চহৰত জনবহুল চহৰত বিভিন্ন ধৰণৰ সমস্যাবিলাক আছে, বিভিন্ন প্ৰত্যাহ্বানবিলাক আছে, ৰাইজৰো বিভিন্ন ধৰণৰ দাবী আছে, বিভিন্ন আশা আকাংক্ষাবিলাক আছে। গতিকে এইখিনি পূৰণ কৰিবলৈ যাৱতীয় যিখিনি ব্যৱস্থা হাতত ল'ব লাগে, গতিকে এই ক্ষেত্ৰত আমি সাংবাদিকসকলৰ সদায়ে আমি গঠনমূলক আমি দিহা পৰামৰ্শ আমি কামনা কৰোঁ, সহযোগিতা আমি বিচাৰোঁ আৰু তিনিচুকীয়া সাংবাদিকসকলৰ লগত মোৰ ব্যক্তিগতভাৱে এই সম্পৰ্ক আজি এদিনীয়া সম্পৰ্ক নহয়। গতিকে সাংবাদিকসকলৰ লগত একাত্ম হৈ পিনে কাম কৰা আমি সুদীৰ্ঘ দিন ধৰি আমি একেলগে কাম কাজবিলাক কৰি আছোঁ আৰু সেই উদ্দেশ্যে আমি তিনিচুকীয়া পৌৰসভাৰ ফালৰ পৰা আজি একেলগে এসাঁজ ভাত খাই সম্পূৰ্ণ ইনফৰ্মেলি আজি ইয়াত আমি সকলোৱে একগোট হৈছোঁ আৰু যি ইংৰাজী নৱবৰ্ষ উপলক্ষে মই সকলোৱে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আহিবলগীয়া যি নৱবৰ্ষ, গতিকে এই নতুন বছৰটো যাতে আমাৰ সাংবাদিকসকলো সুস্বাস্থ্যৱান হৈ থাকক, তেওঁলোকৰ কৰ্মত হৈ থাকক আৰু সমাজখনৰ কাৰণে নিৰপেক্ষভাৱে নিৰ্ভীক সাংবাদিকতাৰ জৰিয়তে যাতে তিনিচুকীয়াখন এখন সুস্থ সবল সমাজ আমি পাব পাৰোঁ আৰু তিনিচুকীয়া পৌৰসভাৰ কাম কাজবিলাকতো আমি যাতে সহযোগিতা পাওঁ। গতিকে তেনে উদ্দেশ্যে আজি ইয়াত আমি সকলোৱে সমবেত হ'লোঁ আৰু আজি ইয়াত সকলোৱে উপস্থিত হৈ হোৱাৰ কাৰণে মই প্ৰত্যেকগৰাকী সাংবাদিকলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।